আজি ৰাতিপুৱাৰ পৰা আপোনালোকে যেনেকৈ ৰাতিপুৱা আজি 9টা বজাৰ পৰা আপোনালোকে আদালতৰ সন্মুখত থিয় হৈ আছে, আমিও সাধাৰণ নাগৰিক হিচাপে খবৰ এটা পাইছোঁ আজি বোলে SIT বোলে ৰিপৰ্ট দিব, জুবিন দাৰ ন্যায়ৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। আমিও নোখোৱা নেমেলাকৈ ৰাতিপুৱা 9টা বজাৰ পৰা এতিয়া 1:30টা বাজি গ'ল আমি থিয় হৈ আছোঁ। গতিকে অসমৰ ৰাইজে অকল ন্যায় বিচাৰি থকা নাই, জুবিন দা এতিয়া বৰ্তমান অসমৰ ৰাইজ হৈ থকা নাই, জুবিন দা গোটেই বিশ্বৰ মণিমুকুতা, গোটেই বিশ্বই বিচাৰি আছে জুবিন দাৰ ন্যায় লাগে, জাষ্টিছ ফৰ জুবিন সকলোৰে। গতিকে আজি SIT শুনিবলৈ পাইছোঁ 3,500 পৃষ্ঠাৰ তেওঁলোকে কিবা ডকুমেণ্ট ছাবমিট কৰিছে, কি তদন্ত কৰিছে কি নাই এইটো নিশ্চয় আমি সন্ধিয়ালৈকে গম পাম। গতিকে 3,500 নহয় 3.5 কোটি কাগজ ডকুমেণ্ট যিয়েই নকৰক, আমাক জাষ্টিছ ফৰ জুবিন লাগে, আমাৰ গোটেই বিশ্বক লাগে, অসমক লাগে। আৰু এই যে 3,500 যে ডকুমেণ্ট ছাবমিট কৰিছে, এই 3,500 ভিতৰত সেই ৰৌ বৰালিবিলাক পৰিছেনে নাই, এইটো কিন্তু প্ৰশ্ন সাধাৰণ ৰাইজৰ মাজত আমাৰ মাজত আহিছে। কাৰণ সাগৰত ডাঙৰ তিমি মাছ থাকে, সৰু মাছবিলাক খাই পেলায়, গতিকে পাছত সকলো গৈ ভেকু ভাওনা হয়। গতিকে এই তিমি মাছবিলাক বা ডাঙৰ ডাঙৰ মাছবিলাক ধৰা পৰিছে নাই SIT তদন্তত, সেইটো আমি অসমৰ ৰাইজে বিশেষভাৱে নজৰত ৰাখিছোঁ। কাৰণ আমি বিচাৰোঁ আজি তাৰিখ বাই তাৰিখ হ'ব নালাগে। আজি SIT ডকুমেণ্ট ছাবমিট কৰিছে, এয়া যে আজিৰ তাৰিখটোৱে যে বোলে পাছত আৰু তাৰিখ বাই তাৰিখ যাতে হৈ নাথাকে, ইলেকশ্যনৰ আগতেই ইয়াৰ ন্যায় তদন্ত হ'ব লাগিব। কাৰণ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আদালতত ঘোষণা কৰাৰ আগতেই কৈ দিছে আমাৰ মণি মুকুতা জুবিন দাক হত্যা কৰা হৈছে বুলি পেলাই। কাৰণ এইটো অসমৰ মুখ্যমন্ত্ৰীৰ বাক্য, তেওঁ স্পষ্টভাৱে কৈছে। গতিকে আদালতে ঘোষণা কৰাৰ আগতে তেওঁ যিহেতু কৈছে হত্যা কৰা হৈছে, গতিকে যোনে যোনে হত্যা কৰিছে সেই হত্যাকাৰীসকলক বিশেষ আদালতে বিশেষ ৰায় দি ৰাজহুৱাভাৱে ফাঁচি দিয়াৰ কাৰণে আমাৰ অসমৰ ৰাইজৰ দাবী। লগতে জুবিন দাক লৈ যিসকলে ব্যৱসায় কৰিছিলে, জুবিন দাক সন্মুখত লৈ যিসকলে কোটি কোটি টকাৰ ব্যৱসায় কৰিছিলে, সেই ব্যৱসায় কৰাসকলৰো আকৌ চাৰ্জশ্বিটত নাম আছেনে নাই, গতিকে সেইবোৰো চাৰ্জশ্বিটত আনিব লাগে। যদি জুবিন দাক লৈ যিসকলে কোটি কোটি টকাৰ ব্যৱসায় কৰিছিলে সেইসকলক চাৰ্জশ্বিটত অনাৰ প্ৰয়োজন আছে। কাৰণ আমাৰ হিয়াৰ মণিৰ মুকুতা আজি আমাৰ মনৰ পৰা অন্তৰ চিৰজীৱন জীয়াই থাকিব, কিন্তু আমি তেখেতক মঞ্চত দেখা নাপাম। কিন্তু তেখেতক মঞ্চত দেখা নাপালেও তেখেতক লৈ যিসকলে বেপাৰ কৰিছে সেই সকলোৰ শাস্তি হ'ব লাগিব। আমি শুনিবলৈ পাইছোঁ, জানিবলৈ পাইছোঁ, এই যে ছিংগাপুৰত যে জুবিন দা যে ঢুকাই থকা অৱস্থাত যে যিসকলে নাটক দেখি আছিলে, জুবিন দা যেতিয়া পানীত টপটপাই আছিলে, উঠিব পৰা নাছিলে, উশাহ নিশাহ ল'ব পৰা নাছিলে, যিসকলে ভিডিঅ' কৰাত ব্যস্ত আছিলে, যিসকলে নাটক চোৱাত ব্যস্ত আছিলে, সেই ব্যক্তিসকলক SIT তদন্তত আহিলে নাই, সেই গোটেইসকল আহিলে নাই, না কেইজনমানক VIPৰ গাড়ীত আনি VIPয়ে সোধপোছ কৰি আকৌ VIPয়ে প্লেনেৰে উঠাই ছিংগাপুৰ পঠাই দিলে নেকি? সেই গোটেইসকল সেই পানীত অৱস্থাত থকা অৱস্থাত গোটেইসকলক তদন্ত আনিব লাগিব। আৰু যি অনুষ্ঠানে তেওঁক লৈ গৈছিল সেই অনুষ্ঠানৰ লগত জড়িত থকা প্ৰতিজন ব্যক্তিক গোটেই বিশ্বই বিচাৰিছে, তেওঁলোককো ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে শাস্তি দিয়াটো বিচাৰিছে। আৰু এই দাবী অকল অসমৰ দাবী হৈ থকা নাই, এই দাবী গোটেই বিশ্বৰ দাবী, জাষ্টিছ ফৰ জুবিন, জাষ্টিছ ফৰ জুবিন, জাষ্টিছ ফৰ জুবিন।